তিনিটা বাসগৃহ তৈয়াৰ কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ নতুন এটা চৰকাৰী বাসগৃহ এবাৰ আমিন গাঁৱত তৈয়াৰ কৰিব খুজিলে। আমিন গাঁৱলৈ যেতিয়া এজন মুখ্যমন্ত্ৰী সদায় অহা যোৱা কৰিব লাগিব, তেতিয়াহ'লে অনাহকত আমাৰ মানুহৰ, অকল আমাৰ নিজৰ মানুহৰ নহয়, ট্ৰাক গোটেইবিলাক সেইবিলাক যায় তাতে, সেই আটাইবিলাকৰ কাৰণে এটা অত্যন্ত জটিল যান-জঁটৰ এটা হেৰি নহ'বনে বাৰু? আমিন গাঁৱত আমাৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ নালাগে। মুখ্যমন্ত্ৰীৰ বাসগৃহ যদি সঁচাকৈ লাগে, কইনাধৰাত 5 ষ্টাৰ বাসগৃহ আছে, খাৰগুলিত 5 ষ্টাৰ ব্ৰহ্মপুত্ৰ আপোনাৰ গেষ্ট হাউচ আছে। অকল ঘৰটোৰ পকা ঘৰটো বনাবৰ কাৰণে 9,51,51,406 টকা খৰচ কৰিব। ৰাজধানীখন কেতিয়াবা তেওঁ জাগিৰোডলৈ নিম বুলি কয়, কেতিয়াবা তেওঁ আমিন গাঁৱলৈ নিম বুলি কয়। আৰু আপোনালোকৰ নিশ্চয় মনত আছে যে মুখ্যমন্ত্ৰীয়ে ঘোষণাই কৰি থৈছে যে আমি দিছপুৰৰ পৰা ৰাজধানী স্থানান্তৰিত কৰিমেই কৰিম। আমিন গাঁৱত অসমৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ কোনো দৰকাৰ নাই, চৰকাৰী বাসগৃহৰ কোনো প্ৰয়োজন নাই। আমাৰ যিমান বাসগৃহ আছে সেইকেইটাৰ ভিতৰতে কোনোবা এটাত থাকিলেই হৈ গ'ল। যিমানবিলাক কথাৰ সিদ্ধান্ত লৈছে, কোনো কথাতে অসমৰ কোনো মানুহৰ কোনো মতামত নাই। আজি বনালে হাইকোৰ্ট 500 কোটি টকা দি 5 ষ্টাৰ কোৱালিটিৰ হাইকোৰ্ট বনালে, তাৰপিছত এবছৰৰ পাছত ক'লে নাই হাইকোৰ্টখন আমি উত্তৰ গুৱাহাটীলৈ লৈ যাম। একদম মানে য'তে ত'তে যি মন যায় তাকে কৰি থকাৰ। অসমৰ আজিৰ দিনটোত অসমৰ এজন মানুহৰ এবছৰৰ ইনকাম 85,000 টকা কনষ্টেণ্টত। অসমৰ মানুহৰ জনমূৰি গড় মানে ইনকাম বঢ়াবৰ কাৰণে কোনো ব্যৱস্থা নাই। এইটো মই কৈ থকা কথাটো হ'ল চব মই ৰিজাৰ্ভ বেংকৰ পৰা তথ্য কৈ আছো, যোৱা 11 ডিচেম্বৰৰ দিনা উলিয়াইছে। 85,000 টকাত আমি এবছৰত ইনকাম কৰোঁ এটা মানুহে। 7,000 টকাকৈ পৰে। ক'তনো আমাৰ গাঁৱৰ মানুহৰ 7,000 টকাৰ ইনকাম আছে এমাহত? সেইটো মানে এভাৰেজ, চব কোম্পানী চব ধৰে। যে ৰাইজৰ দলে আমিন গাঁৱত অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বনোৱাটোৰ আমি বিৰোধিতা কৰিছোঁ। 2025 চনৰ 31 মাৰ্চৰ দিনা অসমৰ ধাৰ হ'লগৈ 1,77,000 কোটি টকা, 1,77,904 কোটি, তাৰমানে 1,78,000 কোটি টকা। হিমন্ত বিশ্ব শৰ্মা যেতিয়া ফাইনেন্স মিনিষ্টাৰ হ'ল সৰ্বানন্দ সোণোৱালৰ দিনত, আৰু তাৰ পাছত যেতিয়া হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ হ'ল, অসমৰ ধাৰ যোৱা 31 মাৰ্চলৈকে 1,77,000 কোটি টকা, তাৰমানে 42,000 কোটি টকা আগতে ধাৰ আছিলে কংগ্ৰেছ চৰকাৰৰ দিনলৈকে। 59 বছৰত হিমন্ত বিশ্ব শৰ্মাৰ দুটা কাৰ্যকালত, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত 1,80,000 কোটি টকাৰ ধাৰ লৈছে। এই 1,80,000 কোটি টকাৰ ধাৰ লৈ কি কৰিছে? ক'ৰবাত বনোৱাতে বনাই আছে, ভঙাতে ভাঙি আছে। মুখ্যমন্ত্ৰীৰে ঘৰ কিমানবাৰ বনালে, মন্ত্ৰীবিলাকৰ ঘৰ কিমানবাৰ ভাঙিলে আৰু বনালে, আপোনালোকে যদি তথ্য উলিয়াই নহয় পগলা হৈ যাব। ক'ৰবাতনো মুখ্যমন্ত্ৰীৰ 4টা বাসগৃহ থাকেনে চৰকাৰী বাসগৃহ? ক'ৰবাতনো দিছপুৰত আপোনাৰ ঘৰ কি কয় অফিচ গৈ মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীজন সেই আমিন গাঁৱৰ মুখ্যমন্ত্ৰীৰ কাৰণে আমাৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰীজনৰ মানে আপোনাৰ বাসগৃহটো আমিন গাঁৱত হ'ব? এইটো হ'ব পাৰেনে? কাৰ্যালয়ৰ পৰা 40 কিলোমিটাৰ দূৰত নোবা মুখ্যমন্ত্ৰীৰ বাসগৃহ বনাই নে?